নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি আহি আছোঁ বোকাখাটৰ পৰা অলপ দূৰত কাৰ্বি আংলং পাহাৰৰ এটা জলপ্ৰপাতলৈ। আমি আহি পাইছোঁ আৰু বেছি দূৰ নাই। আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ। বলক, আমি বেছি দূৰ নাই, আমি গৈ পামগৈ এতিয়া জলপ্ৰপাতটো। আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম। পাহাৰৰ তলেদিও এটা ৰাস্তা আছে। আমি জলপ্ৰপাতটোৰ পৰা ঘূৰি যাওঁতে সেই ৰাস্তাটো আপোনালোকক দেখুৱাম। এইটো পাহাৰৰ ওপৰৰ ৰাস্তা। বেছি দূৰ নাই আৰু পামহি এতিয়া আৰু আপোনালোকক একদম ওচৰৰ পৰা দেখুৱাম জলপ্ৰপাতটো। এয়া পাইছোঁহি। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আপোনালোকে পিকনিক খাওঁ বুলিলে ইয়ালৈও আহিব পাৰে। বহুত বেছি দূৰ নহয় আৰু বহুত ৰিস্ক থকা প্লেচ নহয়। আৰামত আহিব পাৰে। আমি তললৈ নামি গৈছোঁ এতিয়া, একদম ওচৰলৈ যাম। এটা জলপ্ৰপাত আপোনালোকক দেখুৱালোঁ আজি, আৰু আমি উভতি যাম। আমি আহোঁতে এই পাহাৰেদি সেই ৰাস্তাটোৱেদি আহিছিলোঁ, আপোনালোকে দেখিছে। আৰু আমি উভতি যাওঁতে আমি পাহাৰৰ ওপৰেদি নাযাওঁ, পাহাৰ বগাই নাযাওঁ, তলেদি এটা ধুনীয়া ৰাস্তা আছে, আমি সেই ৰাস্তাটোৱেদি গৈ থাকিম। তো ব'লক, আমি দেখুৱাই থাকিম। আহোঁতেতো আপোনালোকক ৰাস্তাটো নেদেখুৱালোঁ, আমি পাহৰিয়ে থাকিলোঁ। ভিডিঅ' এটা বনাব লাগে বুলি মনলৈ অহাও নাছিলে। তো এতিয়া আহিলে, গতিকে আমি উভতি যাওঁতে আপোনালোকক ৰাস্তাটো দেখাই দিম, তেতিয়া আপোনালোকে আহিবলৈ সুবিধা পাব। দেখিলে আমি আপোনালোকক জলপ্ৰপাতটো দেখুৱালোঁ। এতিয়া আপোনালোকক যিহেতু আমি যাওঁতে ৰাস্তাটো দেখুৱাব নোৱাৰিলোঁ, মানে আমি ভবাও নাছিলোঁ, কৈছিলোঁ আগতে, গতিকে ৰাস্তাটো দেখুৱাই আছোঁ। এইটো ৰাস্তাত আমি আহি থাকেই আৰু দেখিছে কিমান ধুনীয়া পৰিৱেশ। তো বলক, ৰাস্তাটো চাই থাকিব এতিয়া। এতিয়া দেখিছে কাৰ্বি মহিলাসকলে পাহাৰৰ পৰা খৰি আনিছে। প্ৰথম দিন আৰু বোকাখাটত আজি প্ৰথম দিনটোত আপোনালোকক আমি বোকাখাটৰ কিছুমান বস্তু দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। প্ৰথমে আমি জলপ্ৰপাতটোত গ'লোঁ। এতিয়া আমি বেলেগ এটা ছাইডে আহিছিলোঁ। এজোপা গছ দেখুৱাম, অলপ বেলেগ ধৰণৰ চাব। গছজোপাৰ ডালৰ পৰা আকৌ এজোপা কেনেকৈ গছ সৃষ্টি হৈছে। আচলতে গছ বুলি নহয়, একেজোপা গছেই আকৌ মাটিত আহি শিপাইছেহি ডালৰ পৰা আহি। এইজোপা দেখিছে আপোনালোকে। এই গছজোপালৈ বোকাখাটৰ পৰা আপোনালোকৰ প্ৰায় 2-3 কিলোমিটাৰমান আহিলেই পাই যায়। গছজোপাৰ কাষতে এখন থান আছে, বাসুদেৱ থান। আমি থানখনৰ ওচৰলৈ যাম। এইজোপা দেখিছে মূল গছজোপাৰ শিপা, আৰু এনেদৰে ডালৰ পৰা আহি আকৌ মাটিত শিপাইছেহি। এইজোপা যে দেখিছে, এজোপা পৃথক গছ নহয়, সেই মূল গছজোপাই আহি ডালৰ পৰা আকৌ শিপাইছেহি। এজোপা আপোনালোকে মন কৰিব ভিডিঅ'টো।
হৈছে ডালৰ পৰা কেনেকৈ আকৌ মাটি ঠিপাইছে সেই গছৰ গতে। আৰু এজোপা হৈছে মূল গছজোপাৰ মূল শিপাডাল, মূল গুৰিটো এইটো। আৰু কাষতে বাসুদেৱ থান এখন আছে। আমি তেওঁলোকৰ লগত যদি কোনোবা আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। সোমাই আহিছোঁ আমি। আমি এই বাসুদেৱ থানখনত থকা এজন ব্যক্তিক পাইছোঁ, তেওঁৰ লগত কথা পাতিম। খুৰা, আপোনাৰ পৰিচয়টো দি দিব অকণমান, তেতিয়া ভাল হ'ব। মই বাসুদেৱ বাবাৰ কৃষ্ণ ভগৱন্ত মই নামঘৰীয়া হয়, আৰু গতিকে মই তেওঁৰ প্ৰথম এডালি দৌৰি আহি আছিলোঁ, দুইডালি লগাওঁতে এডাল ফুটা হৈছে আৰু এডালি দৌৰি লগাওঁতে ফুটা হৈছে। এই গছজোপাৰ বয়স এনেই আনুমানিক কিমান সমান হ'ব পাৰে? 80 হ'ব। 80 বছৰমান হ'ব ন? আৰু থানখন প্ৰতিষ্ঠা হোৱা কিমান দিন বছৰ? প্ৰতিষ্ঠা হোৱা তোমাৰ 60 বছৰমান প্ৰতিষ্ঠা হৈছে। 60 বছৰমান হৈছে ন? আচ্ছা। আৰু মানে সবাহ বা এনেকুৱা ধৰণৰ যজ্ঞ উৎসৱ কিবা বছৰেকীয়া এনেকৈ থাকে ন? কিছুমান পতা হয় নেকি? হয়। বছৰেকীয়া মানে আৰু এতিয়া আৰু মানে প্ৰতিদিনে হৈ আহিছে আৰু। এতিয়া এই থানখন প্ৰতিষ্ঠাৰ আঁৰত কিবা এনেকুৱা মৌখিক কাহিনী আছে নেকি? প্ৰতিষ্ঠা কেনেকৈ হ'ল আছে ন? তেনেকুৱা যদি অকণমান কৈ দিয়ে ভাল লাগিব। তেওঁ আছে, তাৰ মানে স্থান আছে তেওঁ। সেই মূল অংশটো মূল্য আছে। তেওঁ ডালে ডোলে তলে গোটেই তাৰমানে আৱৰি ধৰি আছে। আমাৰ শ্ৰৱণ কীৰ্তনখনত যিটো লিখিছে যে এজোপা গছ বৃক্ষ জন্ম হৈছে তেওঁ ডালে ডোলে তলৰ পৰাই ডাল, ওপৰৰ পৰা নহয়, আকৌ ওপৰৰ পৰা নহয়, একে সকলোখিনি তাত 33 কোটি দেৱতাৰ মানে মহিমাটো ইয়াতেই আছে। আৰু ইয়াৰ ডাল ডোল হিচাপ কৰিও পাৰ নাপাওঁ, ইয়াৰ মহিমা ভাবিও পাৰ নাপাওঁ। গতিকে তেওঁৱে হ'ল শ্ৰীকৃষ্ণ অনন্ত ভগৱানৰ এটা বিশ্ব। এই ইয়াত যে কিছুমান থানত দেখোঁ ৰঙা কাপোৰ মেৰিয়াই, আপোনালোকৰ ইয়াত হালধীয়া কাপোৰ মেৰিয়াইছে, মানে কিবা তাতো কিবা কথা আছে নেকি? ইয়াত মানে এইটো হ'ল মানে গুৰু হিচাপত মানে বাবা, বাসুদেৱ বাবা। সেইকাৰণে গুৰু মানে গুৰু হিচাপতে যাব, ৰঙা কাপোৰ যাব। শনি বাবা, শনিক বাবাই বুলি শনি বাবা ৰঙা। আচলতে বাসুদেৱৰ যিটো বস্ত্ৰৰ ৰং মানে সেই ৰঙেৰে হেৰি কৰিছে ন? বুজি পাইছোঁ। থেংক ইউ।